প্ৰথম কথা যে মই যেতিয়া ছিংগাপুৰত আছো সেই 450-500 ডেলিগেটছৰ মাজত সেই মানুহখিনিৰ মাজত মই এগৰাকী আছিলো আৰু মই আজি মোৰ দুখ লাগিছে মই ইয়ালৈ আহিবলগীয়া হৈছে ষ্টেটমেন্ট ৰেকৰ্ড কৰিব তেওঁলোকে ঠিক আছে মই ডেফিনেটলি মই প্ৰশাসনক সহায় মানে তেওঁলোকক মই ফুল সাপোৰ্ট দিম কিন্তু সেই অনুষ্ঠানটো কৰিবলৈ গৈছিলো কিন্তু অনুষ্ঠানটোলৈ মই কোনো ধৰণে জড়িত নাছিলো মানে জুবিনদাৰ মোক কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছো যে মোৰ জুবিনদাৰ লগত কথা নহল জুবিনদা যে এই গোটেই শিডিউলটো কৰিছিলে মই গম নাপালো আপোনালোকে যেনেকে খবৰটো পাইছিলে সাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলো যে জুবিনদা এক্সিডেন্ট হৈছে জুবিনদা ঢুকাইছে সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলো কিন্তু ঠিক আছে যেহেতু মোৰ এতিয়া কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই সাপোৰ্ট কৰিম আৰু মানে মই সাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শিডিউলটো কম মই কেনেকৈ গৈছিলো কেনেকৈ আহি পালোহি খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালো গলিদাক মই এবাৰ যদি কথা পাতিলোতেন চাগে মই তেখেতকে নিজেই ক'লোহেঁতেন যে গলিদা তুমি নাযাবা জুবিনদা তুমি নাযাবা কিন্তু মোৰ তেখেতৰ লগত কথা নহল তেওঁ কিয় গুছি গল গৈ তালৈ হে কাৰ লগত গল হে গুটেখিনি বস্তুৱে মই অৱগত নাছিলো আসলতে কাৰণ মই বেলেগত আছিলো মোক গোটেই অনুষ্ঠানটো কৰিবলৈহে মাতিছিলে কিন্তু মই আপোনালোকৰ লগত কথা পাতি মোৰ অকন ক'বলগীয়াও কিছুমান আছে সেই গোটেইখিনি মই কম মোক খালি এইখিনি ষ্টেটমেণ্টটো মই ৰেকৰ্ড কৰি লওঁ মই আপোনালোকক বিচাৰিছোৱেই মোক আপোনালোকক দৰকাৰ হ'ব কাৰণ আপোনালোকৰ জৰিয়তে মই কিছুমান কথা ক'ব বিচাৰিছো কাৰণ মই খুব কষ্ট পাইছো আসলতে 24 বছৰ কাম কৰিলো নহয় এতিয়া তাৰপিছত কিছুমান বস্তু মই নিজেও অকমান ক্লিয়াৰ কৰিব লাগিব হস্পিটেলত যাব সেইটো কথা মই সুধিছো আপুনি হস্পিটেল কিয় নগল ছিংগাপুৰ হয় এখন বেলেগ ঠাই হয় তাত হস্পিটেলত যেতিয়া মই ফোন কৰি পেলাই সুধিছিলো যেনেকৈ হস্পিটেল যোৱা কথাটো তেতিয়া ক'লে ইয়াত আহিবলৈ নিদিয়ে ইয়াত সোমাবলৈ নিদিয়ে ইয়াত খুব ষ্ট্ৰিক্ট হয় গতিকে ইয়াত আহি লাভ নাই আৰু যেহেতু এতিয়া যেহেতু আমাক জাষ্টিচ লাগে কৈ আছো সিদ্ধাৰ্থৰ নেগলিজেন্স শ্যামকানু মহন্তই নিব নালাগিছিল গতিকে এতিয়া মই বিচাৰো প্ৰশাসনে তেওঁলোকে যেহেতু একদম তৎপৰ হৈ পেলাই লাগিছে CID তেওঁলোকে গোটেইখিনি হাতত লৈছে মোৰ সহায় বিচাৰিছে গতিকে মই গোটেই ষ্টেটমেন্টটো ৰেকৰ্ড কৰি লওঁ আৰু তাৰ পাছত মোৰ যিখিনি অকমান কষ্ট সাংঘাতিক এইটোতো সাংঘাতিক নেগলিজেন্স হয় সেইটো সাংঘাতিক নেগলিজেন্স এজন বেমাৰী মানুহ এজনক তালৈ যাবলৈ দিয়াটোৱে সাংঘাতিক নেগলিজেন্স আৰু সেই ইয়টখনত উঠি পেলাই তেনেকে পানীত নামা সিজাৰ হোৱা মানুহ এইটো সবেই কৈ আছো আমি এইটো নেগলিজেন্স হয় শ্যামকানু মহন্তই তেখেতে লৈ যাব নালাগিছিলে আৰু লৈ যদি গৈছিলেও তেখেতক এটা ষ্ট্ৰং মেডিকেল টিম এটা দি পেলাই লৈ যাব লাগিছিলে বা এটা ষ্ট্ৰং যেটো ৰেসপন্সিবল মানুহ দি পেলাই লৈ যাব লাগিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে সেইখিনি কেয়াৰ ল'ব লাগিছিলে এইটো নেগলিজেন্স হয় তেওঁলোকক মই চিনি নাপাওঁ তেওঁলোকক মই ভাল নাজানো তেওঁলোকৰ লগত মোৰ পৰিচয় নাই গতিকে তেওঁলোকে মই গম পাইছো যে তেওঁলোকে ইয়টখন তেওঁলোকে বুক কৰিছিলে তেওঁলোকে ঘুৰাবলৈ লৈ গৈছিলে গতিকে আহক এতিয়া তেওঁলোকে উত্তৰ দিয়ক কিয় লৈ গ'ল কেনেকৈ লৈ গ'ল পাইছিলো মই শ্যামকানু মহন্ত নহয় তেওঁ তেতিয়া নিজৰ প্ৰগ্ৰামৰ লগত বিজি হৈছে কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চিফ মিনিষ্টাৰ সকল গৈছে কালচাৰেল আইকনছ সকল গৈছে তাৰ পাছত আপোনাৰ মুঠতে 450-500 ডেলিগেট গৈছে অসমৰ পৰা অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানে তেওঁ কোনো গুৰুত্বই নাই জুবিনদাৰ এনেকুৱা ঘটনা হোৱাৰ পাছতো তেওঁ নিজৰ কামত ব্যস্ত আছিল তেওঁ হেইটো কথা মই নাজানো যে ৰাতি যে তেওঁলোকে মই আকৌ কৈছো যে মই গুছি অহাৰ পাছত ফেশ্বন শ্ব' মই ভিডিঅ' দেখিছো যদি হেইটো চলাই আছিল তাতকে আৰু মানে দুখৰ কথা একো নাই যদি কৈছে পাইছিলো সিদ্ধাৰ্থ শৰ্মাই যেহেতু 12 বছৰ ধৰি জুবিনদাৰ লগত আছিল কিন্তু এনে ধৰণৰ ঘটনা হোৱাৰ পিছতো কিন্তু যোৱাকালিহে স্পষ্টীকৰণ দিছে এই গোটেই বিষয়টো কি ক'ব বিচাৰিব আপুনি চাওক সিদ্ধাৰ্থ শৰ্মাৰ লগত মোৰ তেনেকুৱা সম্পৰ্ক মই ইমান তেনেকে সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিনদাৰ লগতহে জুবিনদাৰ মেনেজাৰ হয় সিদ্ধাৰ্থ শৰ্মাক মই তেনেকেই লগ পাইছো গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিনদাৰ সম্পৰ্কটো মই খুব ভালকে ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যেহেতু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেসপন্সিবল জুবিনদাৰ কেয়াৰ লোৱাটোত মোৰ এতিয়া গোটেই ষ্টেটমেন্ট যিখিনি ৰেকৰ্ড কৰিব মোৰ গোটেই শিডিউলটো মই কেনেকে গৈছিলো ক'ৰ পৰা আহিছিলো আৰু তেওঁলোকে যিখিনি সোধে মই নিশ্চয় কম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ